Hello everyone, Line India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে অসমৰ কুটিৰ শিল্পৰ বিষয়ে এখন ৰচনা লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। আৰম্ভণি। আমাৰ দেশ ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ কামিহার স্বৰূপ হৈছে কুটিৰ শিল্প। কল কাৰখানা বা যন্ত্ৰপাতিৰ সহায়বিহীনভাৱে নিজ হাতেৰে বিভিন্ন বস্তু সামগ্ৰী প্ৰস্তুত কৰাৰ শিল্পকলাকেই কুটিৰ শিল্প বোলে। আমাৰ ৰাজ্য অসমতো এনে বহুতো শিল্প গঢ়ি উঠা দেখা যায়। তাৰ ভিতৰত তাঁত শিল্প, ৰেচম শিল্প, হস্তশিল্প, ধাতৱ শিল্প আদি উল্লেখনীয়। এই শিল্পসমূহৰ উন্নতিৰ লগত একোখন ৰাজ্য তথা দেশৰ উন্নতি বা প্ৰগতিৰ বিষয় জড়িত হৈ থাকে। তলত অসমৰ এনে কিছুমান শিল্পৰ বিষয়ে উল্লেখ কৰা হ'ল। তাঁত শিল্প। ই হৈছে অসমৰ অতি প্ৰাচীন শিল্প। জাতিৰ পিতা মহাত্মা গান্ধীয়ে এই সময়ত অসমলৈ আহি অসমৰ শিপিনীয়ে নিজ হাতে কাপোৰ বোৱা কৌশলত বিমোহিত হৈ মন্তব্য কৰিছিল, অসমীয়া তিৰোতাই তাঁতশালত সৰগ ৰচে। সেয়েহে গান্ধীজীয়ে নিজেও তাঁতশালৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। অসমত কৃষিৰ পিছতে স্থান লাভ কৰা বৃহত্তম গ্ৰাম্য শিল্পটি হ'ল তাঁত শিল্প। অসমৰ তাঁত শিল্পক দুভাগত ভগাব পাৰি: ঘৰুৱা তাঁত শিল্প আৰু ব্যৱসায়িক ভিত্তিৰ তাঁত শিল্প। অসমত তাঁতশালত বোৱা বিভিন্ন পোচাক পৰিছিল। ঊলেৰে তৈয়াৰী চাদৰ আদিৰ বাহিৰেও ককা আইতাৰ দিনৰ পৰা চলি অহা ফুলাম গামোচা আৰু মেখেলা চাদৰে অসমীয়া শিপিনীৰ গৌৰৱ বৃদ্ধি কৰি আহিছে। ৰেচম শিল্প। অসমৰ ৰেচম শিল্পৰ ক্ষেত্ৰত বিশেষকৈ এৰী, মুগা আৰু পাট বিশেষ উল্লেখযোগ্য। এই তিনিবিধৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ বিশেষ স্থান আছে। এই এৰী আৰু মুগা সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল অসমতেই উৎপাদিত হয়। অসমৰ এৰী মুগাৰ কাপোৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সমাদৃত। অসমৰ শুৱালকুছি ৰেচম শিল্পৰ বাবে বিখ্যাত। কাঁহ পিতল শিল্প। কাঁহ পিতলৰ শিল্পও কুটিৰ শিল্পৰ অন্য এক অংগ। বিভিন্ন বাচন বৰ্তন, বঁটা, শৰাই আদি এই শিল্পৰ সন্মানৰ সামগ্ৰী। অসমৰ হাজো, সৰ্থেবাৰী আদি ঠাইসমূহ এই শিল্পৰ বাবে বিখ্যাত। হস্তশিল্প। অসমৰ কুটিৰ শিল্প হস্তশিল্পৰ বাবেও চহকী। বিভিন্ন ধৰণৰ বাচক বনীয়া, বাঁহ-বেতৰ সামগ্ৰীয়ে অসমৰ কাৰিকৰলৈ যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। অসমীয়া কাৰিকৰৰ নিপুণ হাতেৰে নিৰ্মিত বাঁহ-বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰী, মুখা, পুতলা, সোণ ৰূপৰ অলংকাৰ আৰু পোৰামাটিৰ সামগ্ৰীৰ সৌন্দৰ্যও অতি মনোৰম। কাঠ শিল্পও অসমীয়া জাতিৰ গৌৰৱ। নানাবিধ আসন বখন আদিৰ লগতে অসমীয়া শিল্পীয়ে তৈয়াৰ কৰা বেদীৰ সিংহাসন, মূৰ্তি আদি বৰ্তমানেও অতি আদৰৰ। মাটিৰ বাচন বৰ্তন, চৰু, টেকেলি আদিও কুটিৰ শিল্পৰ মৃৎশিল্প অন্তৰ্গত। হাতী দাঁতেৰে নিৰ্মিত অলংকাৰে হাতী দাঁত শিল্পক কুটিৰ শিল্পৰ অন্য এক উল্লেখনীয় শিল্পলৈ ৰূপান্তৰিত কৰিছে। সামৰণি। অসমৰ এই চহকী কুটিৰ শিল্পসমূহ বৰ্তাই ৰাখিবলৈ ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ সহায় অতিকৈ আৱশ্যকীয় হ'ব। চৰকাৰে এই সামগ্ৰীসমূহৰ ওপৰত বিক্ৰী কৰ ৰেহাই দিব লাগিব। কিন্তু কালৰ কঠোৰ হাতত অসমৰ এই কুটিৰ শিল্পসমূহ লাহে লাহে নোহোৱা হৈ যাব ধৰিছে। তদুপৰি অসমৰ ঔদ্যোগিকৰণৰ গতি অতি মন্থৰ। কিন্তু কুটিৰ শিল্পই প্ৰসাৰ লাভ কৰিলে অসমৰ ঔদ্যোগিকৰণৰ অভাৱ কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব। ইয়াৰ ফলত অসমৰ নিবনুৱা সমস্যাও কিছু পৰিমাণে দূৰ হ'ব। আজি এই ভিডিঅ'ত ইমানেই। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।